আমি যেতিয়া ফেচবুকৰ ডেস্কবৰ্ডটো অন কৰি যেতিয়া আমি চেক কৰোঁ আমাৰ মনিটাইজটো গ্ৰীণ হৈ থাকিব লাগে প্ৰফাইল ৰিকমেণ্ডেশ্যনটো গ্ৰীণ হৈ থাকিব লাগে এটা এইফালে লগাই দিছোঁ মই চাওক মনিটাইজটো গ্ৰীণ হৈ থকা নাই হালধীয়াও হৈ থকা নাই ৰঙাও হৈ থকা নাই এতিয়া আপোনালোকে কি বুজিব এইখিনিত ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালোকক শৰ্টকৈ বুজাই দিওঁ মোৰো অলপ অসুবিধা আছে তথাপিও আপোনালোকৰ ৰিকুৱেষ্টতে বহু কিছু ভিডিঅ' বনাই থাকোঁ যাতে আপোনালোকৰ সুবিধা হওক আৰু এইটোনো কিহৰ কাৰণে আহিছে যিসকল এতিয়া চাওক যিসকলে একাউণ্ট চলাই আছে তেওঁলোকে যেতিয়া প্ৰফেশ্যনেল মোডটো অন কৰিছে মোডটো যেতিয়া অন কৰাৰ লগে লগে এটা নতুন জগতত আহিছে তেওঁলোকে চাওক আগতে আছিলে যিটো তেওঁৰ একাউণ্ট তাতো মানে এটা বেলেগ এৰিয়া আছিলে আৰু যেতিয়া প্ৰফেশ্যনেল মোডটো অন কৰি দিয়ে ইয়াতো এটা বেলেগ এৰিয়া হৈ যায়গৈ মানে ইয়াত কিছুমান তেওঁৰ ছেটিংছ প্ৰফেশ্যনেল মোড ডেস্কবৰ্ড এইবিলাক মানে অলপ চাপেট হৈ যায়গৈ বেছি নহয় বাছ অকণমান ইমান ফৰক নপৰে বাৰু তেওঁলোকে এতিয়া গম নাপাব যে মোৰ এইটো কিয় এনেকুৱা হৈ আছে এটা বাৰু নীলা হৈ আছে গ্ৰীণ হৈ আছে আৰু সেইটো কিয় একো অপশ্যনো নাই এতিয়া তেওঁলোকক মই ধুনীয়াকৈ বুজাই দিছোঁ আপোনালোকে এইটো বিষয়লৈ একেবাৰে চিন্তা কৰিব নালাগে আৰু এই বিষয়টো লৈ যদি বুজিও পায় ভিডিঅ'টো কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব যাতে সকলোৱে গম পায় যিসকলে বৰ্তমান নতুনকৈ আহে চাওক আগত আছিল আপোনালোকৰ যিটো মোডটো অন কৰি দিয়াৰ লগে লগে যেতিয়াই আমাৰ এই ডেস্কবৰ্ডৰ অপশ্যনটো আমি পাওঁ ফেচবুকত আগতে পোৱা নাছিলোঁ প্ৰফেশ্যনেল মোডটো অন কৰাৰ লগতেহে আমি ডেস্কবৰ্ডৰ অপশ্যনটো পাওঁ তাৰ আগত আমি যিহেতু নাপাওঁ আৰু এতিয়া হৈ থাকে এইটো মোডটো অফ হৈ থাকে কিহৰ কাৰণে অফ হয় এই টুলছখিনি আছে যে আমাৰ যিকেইটা টুলছ আছে ষ্টাৰ আছে ছাবস্ক্ৰিপশ্যন আছে বনাছ আছে এড অন ৰিলছ তাৰপিছত ইনষ্ট্ৰীম এই যিখিনি টুলছ আছে মানে এই টুলছখিনি এটা এটা লাইনত গোটেইখিনি আছে ইয়াৰ ভিতৰৰ পৰাই যিকোনো এটা টুলছ আপুনি প্ৰথমে পাব সেই টুলছটোৱে হৈছে ষ্টাৰটো যেতিয়া আপুনি প্ৰথমে আপোনাক ফেচবুকে দিব আপোনাক ছেটআপ কৰিবলৈ আপুনি যেতিয়াই ছেটআপ কৰি ল'ব সেই টুলছটো ছেটআপ কৰাৰ লগে লগে আপোনাৰ সেই মনিটাইজটো যে আছে যে অফ হয় সেই মনিটাইজটো তেতিয়া গ্ৰীণ হৈ যাব মানে এইটো মনিটাইজৰ লগতে সেইটো এটা সম্বন্ধ হৈ আছে যিকোনো এটা টুলছ পোৱাৰ লগে লগে আৰু নতুনসকলক কৈছোঁ আপোনালোকে ফাৰ্ষ্টে এতিয়া ষ্টাৰ পাব তাৰপিছত ছাবস্ক্ৰিপশ্যনটো পাব তাৰপিছত একেলগে যেতিয়া ফেচবুকৰ ফালৰ পৰা অনুমতি পাব ডাইৰেক্ট কণ্টেণ্ট মনিটাইজেশ্যনটোহে পাব ইনষ্ট্ৰীম এড অন ৰিলছ আৰু বনাছটো কোনোবাই পাই আছে কোনোবাই কিন্তু পোৱাও নাই এই তিনিটা একেলগে আপোনালোকে কণ্টেণ্ট মনিটাইজেশ্যনটোৱে পাব এইটো অকণমান ধ্যান ৰাখিব আপোনালোকে পিছত আকৌ নক'ব যে দাদা আমাৰ এইবিলাক খোলাই নাই এইবিলাক একেলগেহে খুলিব সেই এটা টুলছ দিয়ে আৰু গোটেইখিনি গম পাই গৈছে যে যেতিয়া আপোনালোকে ষ্টাৰ অপশ্যনটো আপোনালোকে ছেটআপ কৰিবলৈ দিব যেতিয়া আপোনালোকে ছেটআপ কৰিব যিটো অফ হৈ আছিলে সেইটো তেতিয়া আপোনালোকৰ গ্ৰীণ হৈ যাব আৰু যেতিয়াই গ্ৰীণ হৈ যাব যেতিয়া আপোনালোকৰ চাওক প্ৰব্লেমবিলাকত আহে ভিডিঅ'ৰ পৰাই যেতিয়া আপোনালোকে ভিডিঅ' আপলোড কৰি থাকিব যিকোনো প্ৰব্লেম হওক খালি ভিডিঅ' আৰু ফটোৰ পৰাহে আহে বেলেগ একো নাই সেই ভিডিঅ'ত আমাক কিবা এটা ভুল থাকিব লাগিব বা গাইডলাইন অমান্য কৰা হ'ব তেনেকুৱা যেতিয়া আমাৰ ধৰণৰ যিকোনো এটা ভুল হ'ব ভিডিঅ'টোত তেতিয়াই এইটো হালধীয়া হৈ যাব মানে নৰ্মেল ভুল হ'লে হালধীয়া হৈ যাব যদি অভাৰ ভুল হৈ যায় তেতিয়াহ'লে ৰঙা হৈ যাব তাত দেখায়ো দিব আপোনালোকক কোনটো ভিডিঅ'ত কি ভুল হৈছে গতিকে কথাখিনি চাগে এই বিষয়টোলৈ চাগে খুব ভালদৰে বুজি পাইছে বুলি মই ভাবোঁ যিসকলে নতুনকৈ আছে সকলোকে জনাম আৰু পুৰণা সকলোকো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট এটা কৰি জনাব আপোনাৰ মতামতটো আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব কাৰণ নতুন বহুতে উঠি আহি আছে এই প্ৰফেশ্যনেল মোডটো অন কৰি গতিকে সকলোকে জানিবলৈ দিব আপোনালোকৰো ভাল লাগিব কাৰণ আপোনালোকৰ যিসকল ফেন আছে যাতে তেওঁলোকেও গম পায় কথাবিলাক নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ বাই